চিৰাঙৰ বিজনেছ চাৰিজনক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ দুটা পৃথক গোচৰত বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে বিহিলে এই কাৰাদণ্ড। বিজনী থানাত পঞ্জীয়নভুক্ত 182/1989 নম্বৰৰ ডকাইতি আৰু হত্যাৰ গোচৰত বিজনীৰ 2 নং লক্ষীঝৰাৰ শংকৰ ৰাজবংশী ৰঞ্জিত ৰাজবংশীক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ। বিজনী থানাত পঞ্জীয়নভুক্ত 364/2014 নম্বৰৰ অপহৰণ আৰু হত্যাৰ গোচৰত বিজনীৰ পূব খামাৰপাৰা নিবাসী মজিদ আলী আৰু জাকিৰ হুছেইনক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ। এই গোচৰত আসমত আলী নামৰ আন এজনক 7 বছৰৰ কাৰাদণ্ড আদালতৰ। নিউজ ডেস্ক বিজনী ফাষ্ট 24। আজি মহামান্য এডিশনাল ডিস্ট্রিক্ট এন্ড সেশন জাজ আদালতে দুটা কেছত ক্রমে 5 জন আসামিক মানে দোষী সাব্যস্ত করেছে। তার মাজত সেশন কেস নম্বর 184/2018, বিজনী পিএস কেস নম্বর 364/2014 আন্ডার সেকশন 120B 302/392 আইপিসি এই কেসটুতে 3 জনক দোষী সাব্যস্ত করেছে আর 2 জনক যাবজ্জীবন কারাদণ্ড বিহিছে। তার মাজত হল এজন জাকির হুসেন আর এজন হল মজিদ আলী আর এজন আসামি ওয়ান অফ দ্য কে একিউজড আসমত আলী তেখেতক 7 বছরের কারণে কারাদণ্ড দিচ্ছে আর লগতে 2 জনক ইকুইটেল দিচ্ছে। আর এটা কেস যেটো হল সেশন কেস নম্বর 158/2018, বিজনী পিএস কেস নম্বর 182/1989 কেস আন্ডার সেকশন 396 আইপিসি। এইটো কেছত 2 জন আসামি ক্রমে শংকর রাজবংশী আর রঞ্জিত রাজবংশী 2 জনকে যাবজ্জীবন কারাদণ্ড বিহিছে। এতিয়া যদি আসামিসকলে এগ্রিভ হয়ে থাকে মহামান্য আদালতৰ জাজমেণ্টত সিহঁতৰ ওচৰত মানে পথ খোলা আছে, সিহঁতে এপিল কৰিব পাৰে। এইখিনি মোৰ ক'বলগীয়া। ইয়াৰ উপৰে মই একো নাজানো। এইটো এটা আছিলে যে মাৰ্ডাৰ, যেটো 184 যেটো আছিলে এইটোত মাৰ্ডাৰ আছিলে আৰু মৃতদেহটো মানে গোপনৰ চেষ্টা কৰিছিলে। আৰু যেটো আছিলে 158 সেইটোত আছিলে হাউচ ট্ৰেসপাস আছিলে মানে ডাকৈতি উইথ মাৰ্ডাৰ আছিলে। এই দুটা কেছত যেটোত শংকৰ ৰাজবংশী আৰু ৰঞ্জিত ৰাজবংশী এইটো কেছত মাৰ্ডাৰ উইথ ডাকৈতি আছিলে। আৰু যেটো কেছত জাকিৰ হুছেইন আসমত আৰু মজিদ আছিলে সেইটো কেছত আছিলে মাৰ্ডাৰ আছিলে আৰু 392 আইপিসি সেকশন 2 আছিলে। বাস এইখিনি।